আজি ৰাতিপুৱা আমাৰ ষ্ট্ৰং ৰুমৰ পৰা কাউণ্টিং চেণ্টাৰলৈ কেনেদৰে EVM মেচিনবোৰ লোৱা গ'ল, লগে লগে আমাৰ প্ৰতিখন জিলাত আৰু আমাৰ গুৱাহাটী আমাৰ ৰাজীৱ ভৱনত আমাৰ যি অবজাৰভেশ্যন চেণ্টাৰ মনিটৰিং চেণ্টাৰ আমি তৈয়াৰ কৰিছোঁ। তাত আমাৰ প্ৰিপাৰেশ্যন হৈছে নাই হোৱা সেইখিনি খবৰ আমি লৈছোঁ। য'ত ক'ৰবাত আমাৰ কাউণ্টিঙৰ ক্ষেত্ৰত ৰিকাউণ্টিং কৰিবলগীয়া আছে বা EVMৰ ক্ষেত্ৰত কিবা আমি গণ্ডগোল আমি দেখা পাওঁ, লগে লগে যে ইনফৰমেশ্যন আমাৰ ৰাজীৱ ভৱনত আজি ৰাতিপুৱা আমাৰ ষ্ট্ৰং ৰুমৰ পৰা কাউণ্টিং চেণ্টাৰলৈ কেনেদৰে EVM মেচিনবোৰ লোৱা গ'ল, লগে লগে আমাৰ প্ৰতিখন জিলাত আৰু আমাৰ গুৱাহাটী আমাৰ ৰাজীৱ ভৱনত আমাৰ যি অবজাৰভেশ্যন চেণ্টাৰ মনিটৰিং চেণ্টাৰ আমি তৈয়াৰ কৰিছোঁ। তাত আমাৰ প্ৰিপাৰেশ্যন হৈছে নাই হোৱা সেইখিনি খবৰ আমি লৈছোঁ। য'ত ক'ৰবাত আমাৰ কাউণ্টিঙৰ ক্ষেত্ৰত ৰিকাউণ্টিং কৰিবলগীয়া আছে বা EVMৰ ক্ষেত্ৰত কিবা আমি গণ্ডগোল আমি দেখা পাওঁ, লগে লগে যে ইনফৰমেশ্যন আমাৰ ৰাজীৱ ভৱন